মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি নতুন এটি তোমালোকৰ পেৰাগ্ৰাফ ভাষা জ্ঞান পৰীক্ষাৰ পৰাই শুনাই ইয়াত থকা আনচাৰখিনি মই তোমালোকক বুজাই দি আছোঁ। তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আমি আৰম্ভ কৰিছোঁ। সিদিনাখনৰ পিছত সেই বেপাৰীজনে আমাৰ ঘৰৰ পিনেৰে গ'লে আমাৰ ঘৰত সদায় এবাৰ সোমাইছিল। আমাৰ ঘৰৰ বাৰান্দাত বহি আমাৰ অকণমানি মিনিৰ লগত সদায় হাঁহি ধেমালি কৰিছিল আৰু অদ্ভুত ৰসাল সাধুকথা কিছুমান মিমিক কৈছিল। মই আমাৰ অকণমানি মিনিজনীক দেউতাকৰ বাহিৰে অন্যৰ লগত ইমান ধেমালি ধুমুলা কৰি খেলা দেখিবলৈ পোৱাই নাছিলোঁ। এদিন ৰাতিপুৱা মই ঘৰৰ পৰা ওলাই অহাৰ সময়ত সেই বেপাৰীজনে আমাৰ ঘৰৰ বাৰান্দাত মিমিৰ লগত ধেমালি কৰি থকা দেখা পালোঁ। মিনিয়ে ইতিমধ্যে চকলেট, কাজু বাদাম ইত্যাদি কিবা কিবি সৰু সুৰা বস্তু নিজৰ চোলাৰ জেপত ভৰাইছে। মোৰ মিনিৰ এইবোৰ কাৰ্য দেখি বৰ ভাল নালাগিল। সেয়ে মই ৫ টকাৰ নোট এখন মোৰ মোনাৰ পৰা উলিয়াই বেপাৰীজনৰ হাতত দিলোঁ। বেপাৰীজনেও খুব আনন্দেৰে নোটখন পকেটত ভৰাই থলে। কিন্তু তাৰ কিছু সময় পিছত ঘৰলৈ ঘূৰি আহি মণিৰ হাতত এখন ১০ টকীয়া নোট দেখি খুবেই আচৰিত হ'লোঁ। তুমি এই নোটখন ক'ত পালা? মই মিনিক খুব খঙেৰে সুধিলোঁ। বেপাৰীজনে দিলে, মিনিয়ে হাঁহি হাঁহি উত্তৰ দিলে। ৱাহ, কিমান মজাৰ কাহিনী এটা। যি নহওক, এতিয়া আহিলে আমাৰ কুৱেশ্যনৰ পৰ্ব। কুৱেশ্যনতনো কি কি দিছে? ফাৰ্ষ্ট কুৱেশ্যন ইয়াত আছে তোমালোকৰ, মই বেপাৰীজনক কিয় ৫ টকা দিছিলোঁ? কুৱেশ্যন। কাৰণ বেপাৰীজনক মোৰ ভাল লাগিছিল। তেওঁ মিমিক ধুনীয়া ধুনীয়া সাধু কথা কৈছিল। মিনিয়ে বেপাৰীজনৰ পৰা কাজু, চকলেট ইত্যাদি কিবা কিবি লৈছিল আৰু মই সেইবোৰ এটা মূল্য দিব বিচাৰিছিলোঁ। তাৰপিছত মিনিয়ে তেওঁৰ সাধু কথাবোৰ শুনি বৰ ৰস পাইছিল। কোনটো হ'ব ৰাইট এনচাৰ? এইটো হ'ব কিন্তু তোমালোকৰ ৰাইট এনচাৰ। তোমালোকে চেন্সটো বুজিব পৰা হ'ব লাগিব কিন্তু দেই। তাৰপিছতহে আনচাৰবিলাক কৰিব লাগিব। নেক্সট, মিনিয়ে কিয় বেপাৰীজনক ভাল পাইছিল? বেপাৰীজন খুব ভদ্ৰ আছিল। বেপাৰীজনে প্ৰায়ে আমাৰ ঘৰলৈ আহিছিল। বেপাৰীজনে ধুনীয়া সাধু কথা কিছুমান ৰস লগাই মিনিক কৈছিল। বেপাৰীজনে মিনিক সদায় চকলেট উপহাৰ দিছিল। কোনটো অপশ্যন হ'ব? গ অপশ্যন। সেইটো তোমালোকৰ টেক্সটত আছে। নেক্সটত হ'ল তোমালোকৰ, মিনিৰ মাকৰ কিয় খং উঠিছিল? মিনিৰ মাকে মিনিক খেলি থকা দেখিছিল। মিনিয়ে ঘৰটো লেতেৰা কৰিছিল। মিনিয়ে মাকৰ কথা নাজানিছিল, মাকৰ কথা শুনা নাছিল। তাৰপিছত কি আছিলে? মিনিৰ মাকে মিনিয়ে টকা চুৰ কৰা বুলি ভাবিছিল। এইটোৱে হ'ব তোমালোকৰ ৰাইট অপশ্যন। কাৰণ মিনিৰ হাতত ১০ টকীয়া নোট এটা তাই প্ৰত্যক্ষ কৰিছিল, সেইকাৰণে। নেক্সট কুৱেশ্যনটো আছিলে কি? বেপাৰীজনে মিনিক কি উপহাৰ দিছিল? বেপাৰীজনে মিনিক চকলেট, কাজু বাদাম ইত্যাদি উপহাৰ দিছিল। বেপাৰীজনে মিনিক এটা চোলা উপহাৰ দিছিল। বেপাৰীজনে মিনিক এটা ফুটবল উপহাৰ দিছিল। বেপাৰীজনে মিনিক এটা ধুনীয়া পুতলা উপহাৰ দিছিল। কোনটো হ'ব? ক নম্বৰ অপশ্যন। বেপাৰীজনে মিনিক চকলেট, কাজু বাদাম ইত্যাদি উপহাৰ দিছিল। নেক্সট, বেপাৰীজনে মিনিক কিয় ১০ টকা নোট দিছিল? বেপাৰীজনে মিনিক ভাল পাইছিল। মিনিয়ে বেপাৰীজনৰ পৰা ধাৰে লৈছিল। মিনিয়ে এটা পুতলা কিনিব খুজিছিল। বেপাৰীজনে উপহাৰ দিয়া বস্তুখিনিৰ বিনিময়ত একো ল'ব বিচৰা নাছিল। য়েছ, তেনেহ'লে কোনটো হ'ব? বেপাৰীজনে মিনিক ভাল পাইছিল। এইটো আৰু এইটোত তোমালোকে খোকোজা লাগি তোমালোকে যদি এইটোত আনচাৰ বুলি আনচাৰটো দি দিয়া, ৰং হ'ব। তোমালোকৰ ৰাইট এনচাৰ এইটোৱে হ'ব। ইয়াত চেন্সৰ কথা আহিছে, হয়নে? তোমালোকৰ টপিকটো সেইকাৰণে ভালদৰে বুজি উঠাৰ পিছতহে তোমালোকৰ এই চেন্সটো তোমালোকৰ আহিব। সেইকাৰণে তোমালোকে মিনিমাম দুবাৰকৈ তোমালোকে পঢ়িবা পৰীক্ষাত বহাৰ সময়ত। পৰীক্ষাত বহাৰ পিছত দুবাৰকৈ তোমালোকে পঢ়িবা, তাৰপিছতহে তোমালোকে কুৱেশ্যনখিনি এটেম্প্ট কৰিবা। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা। তোমালোকৰ কাৰণে ইয়াত এটা কুৱেশ্যন মই থৈ দিছোঁ। কুৱেশ্যনটো এনেকুৱা, উপহাৰৰ সমাৰ্থক শব্দ কি হ'ব পাৰে?
1 নম্বৰ হ'ল তোমালোকৰ পুৰস্কাৰ 2 নম্বৰ হ'ল তোমালোকৰ ভেট 3 নম্বৰ হ'ল শলাগৰ শৰাই আৰু 4 নম্বৰ হ'ল তোমালোকৰ মূল্য ইয়াৰ কোনটো হ'ব ৰাইট আনসাৰ তোমালোকে কমেন্টত লিখিবলৈ নাপাহৰিবা আকৌ এবাৰ কোৱেশ্চনটো কৈছো তোমালোকৰ কোৱেশ্চনটো হ'ল এনেকা যে উপহাৰৰ সমাৰ্থক শব্দ কি 1 নম্বৰ অপচন আছে তোমালোকৰ পুৰস্কাৰ 2 নম্বৰ ভেট 3 নম্বৰ শলাগৰ শৰাই 4 নম্বৰ মূল্য তোমালোকে কমেন্টত লিখিবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ